প্ৰচাৰ মানে এনেকুৱা চাওক, ৰাইজে মাতিছে, আমি গৈছোঁ আৰু ৰাইজৰ সমাৱেশ আপোনালোকে দেখিছে। আমি ডাঙৰ মিটিং আমি মাৰিব লগা আমাৰ হোৱা নাই। আমি জেগাই জেগাই যিমানখিনি পাৰোঁ গৈছোঁ, কিন্তু তিতাবৰ সমষ্টিটো বহুত ডাঙৰ। আমাৰ বহুত জেগাত আমাৰ যাবলৈ থাকি গ'ল, কিন্তু আমাৰ বিভিন্ন ঠাইৰ পৰা ৰাইজে আমাক মানে বিপুল সঁহাৰি আমাক দিছে। ৰাইজৰ মই মোৰ যিটো মই দেখিছোঁ, মই য'লৈকে যাওঁ মানে বিশেষকৈ বাহিৰৰ গোলাঘাটৰ পৰা ফোন আহে আপুনি জিকিব, তিয়কৰ পৰা ফোন আহে আপুনি জিকিব, শিৱসাগৰৰ পৰা ফোন আহে আপুনি জিকিব, মাজুলীৰ পৰা ফোন আহে খুব ভাল শুনিছোঁ, আপোনাক অভিনন্দন দিছোঁ আগতীয়াকৈ, তেনেকুৱা ধৰণৰ কথা। গতিকে 4 তাৰিখে আমি আচলতে গম পাম। বাকী এইবিলাক হৈছে প্ৰবল প্ৰতাপী দল, মই আগতেও কৈছোঁ প্ৰবল প্ৰতাপী দল। গতিকে সেইবিলাক দলৰ আমিতো ওচৰ চাপিব নোৱাৰোঁ, কিন্তু মোৰ লগত জনতা আছে, ৰাইজ আছে। যেনেকৈ ডিৱাৰত কয় যে মোৰ লগত মা আছে, তেনেকুৱাটো মই বাৰম্বাৰ কৈছোঁ। মানে এইবোৰ কথাটো ক'বই, বিৰোধীয়েতো ক'বই। মইতো বিৰোধীৰ বিষয়ে একো নকওঁ। বিৰোধীৰ বিৰুদ্ধে মই কোনো মানুহৰ বিৰুদ্ধে মই ছিংগল লাইন মই নকওঁ, কাৰণ মোৰ সেইটো স্বভাৱতে নাই, মই ক'ম ক'ৰ পৰা। গতিকে বিজেপিলৈ যাওঁ, ক'ত যাওঁ, সেইটো যিসকলে কৈছে আপোনালোকক মই স্পষ্ট ভাষাৰে কৈছোঁ যে দল বিৰোধী কাৰ্যকলাপ এখন আইন আছে। সেই আইনমতে কোনো দললৈ যাবলৈ হ'লে 2বাৰ আকৌ ইলেকশ্যন খেলিব লাগিব। মই যদি ইচ্ছাও কৰোঁ, মই ইলেকশ্যন খেলিহে মই যাব পাৰিম। মই মোৰ নিৰ্দলীয় পদৰ পৰা মই সেই দলৰ টিকেটত মই ইলেকশ্যন খেলি মই জিকিব লাগিব, যিমানখিনি কথা। সেইটো অপপ্ৰচাৰ।